সোণাৰীৰ টাউকাকত ভয়ংকৰ অগ্নিকাণ্ড। চৰাইদেউ সোণাৰীৰ টাউকাক চাহ বাগিচাৰ ২ নং লাইনত ভয়ংকৰ অগ্নিকাণ্ড। যোৱা নিশা সোণাৰীৰ টাউকাক চাহ বাগিচাৰ ২ নং লাইনৰ চাহাবুদ্দিন শ্বেখ আৰু সঞ্জুৱা খান নামৰ ককায়েক ভায়েক দুজনৰ ঘৰত অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। এই অগ্নিকাণ্ডৰ সূত্ৰপাত গেছৰ চিলিণ্ডাৰৰ পৰা হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অগ্নিকাণ্ডৰ ফলত নগদ ২.৫ লাখ টকা, লোকেল কুকুৰা প্ৰায় ২৫টা, ব্ৰইলাৰ ফাৰ্ম এখনৰ লগতে দুয়োটা ঘৰৰ বহু লাখ টকাৰ সা সম্পত্তি, লাগতিয়াল বহু নথিপত্ৰ জুইত জ্বলা যায়। স্থানীয় ৰাইজে বহু চেষ্টা কৰিও জুই নুমাবলৈ সক্ষম নহল। পিছত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমাবলৈ চেষ্টা কৰে। জুইটো লাগিলে মোৰ সম্পদ গেছৰ পৰাই লাগি গ'ল। গেছৰ পৰা লগালে মোক চিঞৰিলে, মই আহিলোঁ দৌৰ মাৰি চাইছোঁ যে গোটেই গেছৰ পৰা পুৰা লিক কৰিছে, জ্বলিছে, এত জুই পুৰা উঠিছে আৰু মই হয়তো ঘৰ চব লাগিব আৰু ঠিকে লাগি গ'ল। নুমাব চেষ্টা দিছোঁ, কম্বল চম্বল তিয়াই দিছোঁ, নাই নহয় জ্বলি থাকি গ'লে। আৰু চব ল'ৰা বস্তু বাহিনী কিমান নষ্ট হৈছে? বস্তু বাহিনী আপোনাৰ ব্ৰইলাৰ ফাৰ্ম আছিলে এটা, তাৰপিছত লোকেল কুকুৰা আছিলে ২০-২৫টা, তাৰপিছত মোৰ ঘৰৰ ভিতৰত পইচা আছিলে, আপোনাৰ কেছ আছিলে আপোনাৰ ২.৫ লাখ টকামান। কালি ধাৰ বাকী চব কালেক্ট কৰি মানে মহাজনক দিব লৈছিলোঁ। মহাজনক দিবলৈ ল'বলৈ কথা আছিলে কালি, সেইকাৰণে ঘটনাটো আজি হ'ল। মই কি কৰিম? এইটো কেইটা ঘৰ আছিলে? আমাৰ 2টা ঘৰ আছিলে, ডাঙৰ কেকাৰ এটা ঘৰ আছে। আৰু কি নাম তোমাৰ? কি নাম? মোৰ নাম চাহাবুদ্দিন শ্বেখ। আৰু ককাইৰ নাম কি? ককাইৰ নাম সঞ্জুৱা খান। সঞ্জুৱা খান। একেটা ওচৰতে? একেটা লগত মানে লাগি আছে ঘৰটো। টাউকাক চাহ বাগিচাত আমাৰ ঘৰ। কেই নম্বৰ লাইন? 2 নম্বৰ লাইন। গেছৰ পৰা লাগিলে। গেছত চিলিণ্ডাৰৰ পৰা লাগিলে। আচ্ছা, দোকান এটা আছিলে মোৰ। চিলিণ্ডাৰটো ব্লাষ্ট হৈছে নেকি? ব্লাষ্ট নাই হোৱা, লিকেজ হ'ল। লিকেজ হৈছে। জুই লাগিলে। আচ্ছা, আৰু মোৰ ফেমিলি যিমান ল'ৰা পোৱালি আছিলে, কিন্তু মোৰ ঘৰটো চব শেষ হৈ গ'ল। বস্তু বাহিনী কি? বস্তু বাহিনী ৪-৫ লাখ টকাৰ পইচা বস্তু আছিলে আৰু ডকুমেণ্টছ এইখিনি জ্বলি গ'ল। এতিয়া মই আৰু ডকুমেণ্টছ আৰু ঘূৰাইটো নাপাওঁ ফটককৈ। মই কি ক'ম? আপোনাৰ কি নাম? সঞ্জু খান। সঞ্জু খান, টাউকাকত? টাউকা 2 নম্বৰ লাইন। গেলামাল দোকান আছিলে। এইটো মানে হেৰি আপোনাৰ কেতিয়া আহিছে প্ৰশাসনৰ মানুহ? এইটো এতিয়া কমচে কম যেতিয়া ফোন কৰা হৈছিলে মোক ক'লে যে বোলে কমচে কম আধা ঘণ্টা বা ৪৫ মিনিটৰ পাছতে সিহঁতি আহিছে। মানে তেতিয়ালৈকে কি? তেতিয়ালৈকে আমি নিজে যি পাইছোঁ এইটো কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।